লাকুৱা স্বাৱলম্বন সমিতিৰ উদ্যোগত আৰু সৰ্বভাৰতীয় সামাজিক সংস্থা দৃষ্টি ফাউণ্ডেশ্যনৰ সহযোগত লাকুৱা আমলখি দেওশালত গ্ৰামাঞ্চলৰ মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ অথবা মহিলাসকল কেনেদৰে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব এই বিষয়ত এখন সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে সৰ্বভাৰতীয় সামাজিক সংস্থা দৃষ্টি ফাউণ্ডেশ্যনৰ সঞ্চালক তথা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো খেলুৱৈ পৰাগ ধৰ্মৰ। সঞ্চালকগৰাকীয়ে গ্ৰামাঞ্চলৰ মহিলাসকলে কিদৰে ক্ষুদ্ৰ উদ্যোগৰ স্থাপনৰ জৰিয়তে বিভিন্ন সামগ্ৰী উৎপাদন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব সেই বিষয়ে পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিভিন্ন গোটৰ মহিলাসকলৰ দ্বাৰা উৎপাদিত সা সামগ্ৰীসমূহ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে দৃষ্টি ফাউণ্ডেশ্যনৰ পৰিচালন সঞ্চালক সত্যেন মিশ্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো খেলুৱৈ পৰাগধৰ কোঁৱৰৰ সঞ্চালনাত দৃষ্টি ফাউণ্ডেশ্যনে গ্ৰামাঞ্চলৰ মহিলাসকলক প্ৰশিক্ষণ প্ৰদানৰ সমান্তৰালকৈ এক সুপৰিকল্পিত ব্যৱস্থাৰ দ্বাৰা ক্ষুদ্ৰ উদ্যোগ গঢ় দি উৎপাদন আৰু বজাৰ দখল কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে। সভাখনত উপস্থিত থকা মহিলাসকলে দৃষ্টি ফাউণ্ডেশ্যনৰ সহযোগিতাত যথেষ্ট উপকৃত হৈছে বুলি জানিবলৈ দিয়ে। নমস্কাৰ, মোৰ নাম পৰাগধৰ কোঁৱৰ হয়। মই দৃষ্টি ফাউণ্ডেশ্যনৰ হৈ মই ইয়াত আজি আহিছিলোঁ লাকুৱা এই ভাটিকাত, আৰু এই ভাটিকাত মই আজি আহি আমাৰ ইয়াৰ ভাটিকাৰ আমাৰ স্বাৱলম্বন সমিতি তথা আমাৰ ইয়াত বাণী মিত্ৰ আৰু লগতে আমাৰ বয়সীসকলক লগ কৰিব আহিছিলোঁ। তেওঁলোকে ইয়াত কেনেকুৱা ধৰণৰ কাম কৰি আছে, সেই কাম কৰাৰ ক্ষেত্ৰত কিমানখিনি আগবাঢ়িছে তাৰ ওপৰত আমি কথা পাতিব আহিছিলোঁ। আমাৰ উদ্দেশ্য হৈছে এখন সমাজ কেনেকৈ ছাষ্টেইনেবল কৰিব পৰা যায়। দৃষ্টি যিহেতু এটা সামাজিক সংস্থা হয়, সেই সংস্থাটোত আমাৰ গোটেই ভাৰতবৰ্ষতে কাম কৰি আছোঁ। আমি অসমত বিশেষকৈ 2004 পৰাই কাম কৰি আছোঁ। 2004 আমি প্ৰথম অৱস্থাত আমাৰ কাম কৰিছিলোঁ কেনেকৈ আমি এখন গাঁও কেনেকৈ সংলগ্ন কৰিব পাৰিম, কানেক্টিং ভিলেজ বাই ভিলেজ কনচেপ্টত আমি কাম ষ্টাৰ্ট কৰিছিলোঁ। সেই সময়ত আমি বিভিন্ন ধৰণৰ ITC বেছ কিয়ক চেণ্টাৰ আমি খুলিছিলোঁ, য'ত কিয়ক চেণ্টাৰ থ্ৰুদি বিভিন্ন ধৰণৰ সুবিধা বিশেষকৈ কম্পিউটাৰ এডুকেশ্যন গাঁৱৰ ৰাইজৰ আমি দিছিলোঁ। আৰু সেই থ্ৰুদি আমি গাঁৱৰ ৰাইজসকলক কম্পিউটাৰ লিটাৰেট কৰিবৰ কাৰণে আমি ট্ৰাই কৰিছিলোঁ। তাৰপিছত আমাৰ আহিছিলে কেনেকৈ কানেক্টিং কমিউনিটি ভিলেজ বাই ভিলেজ, গাঁৱৰ বিভিন্ন কমিউনিটিক আমি কেনেকৈ কানেক্ট কৰিব পাৰোঁ সেইটো উদ্দেশ্য লৈ আমি বহুত কাম কৰিছিলোঁ তাত। আৰু সেই কামৰ আৰু এটা ষ্টেপ আমি আগবাঢ়ি আহি পেলাই বৰ্তমান কেনেকৈ এখন সমাজ ছাষ্টেইনেবল কমিউনিটিজৰ ওপৰত কাম কৰি আছোঁ, কেনেকৈ আমি এখন কমিউনিটিক আমি কেনেকৈ এখন গাঁৱৰ কমিউনিটি কেনেকৈ স্বাৱলম্বী কৰিব পাৰোঁ তাৰ ওপৰত আমি কাম কৰি আছোঁ। সেই কাম কৰাৰ ক্ষেত্ৰত আমি এখন যেতিয়া ভাটিকা বুলি কোৱা যায়, ভাটিকা সাধাৰণতে এটা গাঁও পঞ্চায়তক কনচিডাৰ কৰা যায়, তাত 7-8খন গাঁও জড়িত হৈ থাকে। তাৰে এখন স্বাৱলম্বন সমিতি মেম্বাৰ বনাই দিয়া যায়। স্বাৱলম্বন সমিতি মেম্বাৰবোৰসকল যিসকল তেওঁলোকে বহুত ৰাইজ এনেকুৱা আছে যে অনাৰী তেওঁলোকে ছাৰ্ভিচ দিব বিচাৰে, কমিউনিটি নিজৰ গাঁওখন ডেভেলপমেণ্ট কৰিবৰ কাৰণে, নিজৰ অঞ্চলটো ডেভেলপমেণ্ট কৰিবৰ কাৰণে আগবাঢ়ি আহে। তেনেকুৱাসকল পিপুলৰ লগত লগ বহি পেলাই আমি এখন ভাটিকাৰ স্বাৱলম্বন সমিতি বনাই দিয়া যায়। আৰু স্বাৱলম্বন সমিতি বনাই দিয়াৰ পিছত আমি সেই গাঁওখনত কিছুমান পেটেল ঠিক কৰি দিয়া যায়, যেনেকৈ মিত্ৰ এগৰাকী থাকে। সেই মিত্ৰগৰাকীয়ে গাঁৱত যিমান প্ৰডিউচাৰ আছে সেই প্ৰডিউচাৰসকলক অনলাইন ৰেজিষ্টাৰ কৰে। তেওঁলোকে তাত এগৰাকী বাণী থাকে। বাণী মানে তেওঁ হৈ গোটেই ভাটিকাটোৰ স্কিল গেপৰ ওপৰত তেওঁ ষ্টাডি কৰে, আৰু সেই তাৰ অনুপাতে তেওঁ বিভিন্ন ধৰণৰ মহিলা গোটবোৰক ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰে। ট্ৰেইনিং দি পেলাই তাৰ পৰা আমি কিছুমান উদ্যোগিক গোট বনোৱা যায়, সেইবোৰক বৈভৱী গোট বুলি কোৱা যায়। সেই উদ্যোগিক গোটবোৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত হ'ব পাৰে। আমাৰ মুখ্যতঃ হৈছে ৰুটি, কাপৰা এণ্ড মাখানৰ ওপৰত আমি গোটেই ভাৰতবৰ্ষৰ গাঁওবোৰত আমি এই স্বাৱলম্বন কৰা প্ৰচেষ্টাত আমি কাম কৰি আছোঁ। খাদ্যৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ ট্ৰেইনিং আমি সামৰি লৈছোঁ। তাত ধৰক আপোনালোকে বিভিন্ন ধৰণৰ খাদ্য হ'ব পাৰে, আপোনাৰ আচাৰ বনোৱা, বিভিন্ন জেগাত বিভিন্ন স্থানীয় প্ৰডাক্ট পোৱা যায়, তাৰ থ্ৰুদি তেনেকৈ আচাৰ বনাব পাৰে। বিভিন্ন ধৰণৰ বেকাৰী আইটেমছ তেওঁলোকে বনাব পাৰে। তাৰ উপৰিও আমি ট্ৰাই কৰিছোঁ কেনেকৈ ধৰণৰ টেক্সটাইলত আমি তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰডাক্ট বনোৱাৰ ক্ষেত্ৰত আমি প্ৰশিক্ষণ দিয়া হৈছে। প্ৰশিক্ষণ দি তেওঁলোকে তাৰ থ্ৰুদি কেনেকৈ নিজৰ অঞ্চলটোতে নিজৰ স্থানীয় প্ৰডাক্ট অনুযায়ী তেওঁলোকে প্ৰডাক্ট বনাই তাতে যাতে ডিমাণ্ড মিট কৰিব পাৰে সেইটোৰ ওপৰত ট্ৰাই কৰি থকা হৈছে। তাৰ উপৰিও আমি ধৰক হেণ্ডিক্ৰাফ্ট প্ৰডাক্ট ৰিলেটেড পাৰ্টত যদি আপুনি যায়, বেম্বু হওক, কেন হওক, বিভিন্ন ধৰণৰ প্ৰডাক্ট আমি বনোৱাৰ ক্ষেত্ৰত প্ৰশিক্ষণ দি পেলাই তেওঁলোকৰ প্ৰডাক্ট মাৰ্কেট লিংকেজ কৰাৰ ক্ষেত্ৰত আমি ট্ৰাই কৰি আছোঁ।
এতিয়া আজি আমাৰ এই লাকুৱা ভাটিকাত যে আহোঁতে ইয়াত আমি দেখিছোঁ যে আমাৰ বৈভৱী যিসকল আছে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰডাক্ট বনাইছে। আপোনালোকে আমি লাকুৱা ভাটিকাত দৃষ্টিযোগে আমি যথেষ্টখিনি উপকৃত হৈছোঁ। আমাক প্ৰথমতে ট্ৰেইনিং দিছিলে ধূপ ফেনাইল এইবিলাকৰ, তাৰপৰা আচাৰ জাম জেলি। এতিয়া আমি নতুন কৰিছোঁ, নতুনকৈ আৰম্ভ কৰিম বোৱা কটা। আমি যথেষ্টই উপকৃত হৈছোঁ। আমি দৃষ্টিত আমাৰ লাকুৱা বৈভৱী গোটবিলাকত বহুতখিনি আমাৰ হেল্প কৰিছে। আৰু আমি এই চেনেলৰ যোগেদি আমি অসমবাসীক আমাৰ লাকুৱাবাসীক জনাব বিচাৰিছোঁ যে সকলোৱে আহক, আমি দৃষ্টিৰ লগত সংগতি ৰাখি সকলোৱে বৈভৱী গোট খুলি আমি আগবাঢ়ি যাবলৈ হাতত হাত ধৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ। কি বস্তু উৎপাদন কৰিছে আপোনালোকে? আমি ইয়াত ধূপ ফেনাইল আৰু আচাৰ জাম জেলি, বোৱা কটা। বজাৰ চাহিদাটো আমি এতিয়ালৈকে বৰ বেছি পোৱা নাই, তথাপিতো আমি মাৰ খোৱা নাই। আমি নিজৰ লোকেলত আমি দোকানবিলাকত নি আমি এতিয়ালৈকে আমি ধাবকে মানে যিখিনি বস্তু বনাইছোঁ সেইখিনি সৰু সুৰা ধাবকে আমাক নি আমাৰ দোকানত বিক্ৰী কৰিছে। কিন্তু চাহিদা নোপোৱা নহয়, পাইছোঁ। কিন্তু আশা কৰিছোঁ আমি দৃষ্টিৰ যোগেদি আমি বহল এখন বজাৰ পাম আৰু দৃষ্টিয়ে আমাক বহুত আগুৱাই লৈ যাব। আৰ্থিক হিচাপে আমি ক্ষুদ্ৰ হিচাপে স্বাৱলম্বী হৈছোঁ। কিন্তু আমি আগবাঢ়ি যেতিয়া যাম, আমি বহুলভাৱে তেতিয়া বহুলভাৱে আমি গোটেই লাকুৱা অঞ্চলৰ মহিলাসকলক আগবঢ়াই নিম বুলি আমি আমাৰ স্বাৱলম্বন কমিটিয়ে আগবাঢ়িবলৈ আমি আশা কৰিছোঁ। আৰু স্বাৱলম্বন কমিটিখনে আমি বহুত জোৰ দিছোঁ দৃষ্টিৰ সহায়ত। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।